ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগত জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BA 6 ছেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ হিষ্ট্ৰী অফ ইকনমিক থটৰ পেপাৰখনৰ ইউনিট নাম্বাৰ 1ৰ এটা কনচেপ্ট আৰু কনচেপ্টটো হৈছে মেইনটেনেন্স অফ মাৰ্চেণ্টেলিজিম অৰ্থাৎ বণিকবাদ বা সদাগৰীবাদসকলৰ অৰ্থনীতিৰ যিখিনি ধাৰণা আছিলে সেই ধাৰণাখিনি আমি আলোচনা কৰিম। এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, এই যোনটো ইউনিট নাম্বাৰ 1 হয় সেই ইউনিট নাম্বাৰ 1টোৰ আমি কনচেপ্টবিলাকটো পঢ়িব লাগিব। বিশেষকৈ তোমালোকে বণিকবাদ বা প্ৰকৃতিবাদৰ যিখিনি ধাৰণা সেই ধাৰণাখিনি চিলেবাছত ডাইৰেক্টলি মেনশ্যন কৰা হৈছে টেনেন্সবিলাক, ঠিক আছে। কিন্তু তাৰ উপৰিও আমি চাব লাগিব যে সদাগৰীবাদ বা বণিকবাদৰ পতন কিয় হৈছিলে বা এখন ডেভেলপিং কাণ্ট্ৰিৰ কাৰণে এই যিখিনি তেওঁলোকৰ ধাৰণা আছিলে সেই ধাৰণাবিলাকৰ বৰ্তমান সময়ত কিবা প্ৰাসংগিকতা আছেনে নাই এইটো আমি চাব লাগিব। আৰু লগতে এটা কুৱেশ্যন তোমালোকে চাই থবা, কম্পেয়াৰটো হৈছে যে সদাগৰীবাদ আৰু প্ৰকৃতিবাদৰ মাজত আমি কেনেধৰণে তুলনা কৰিব পাৰোঁ। আৰু যেতিয়া তুলনা কৰাৰ কুৱেশ্যনটো আহে তাত আমি চিমিলাৰ এণ্ড ডিফাৰেঞ্চ এই দুইটা কনচেপ্টেই কিন্তু লিখিব লগা হয়, ঠিক আছে। সেইখিনি ইম্পৰ্টেণ্ট। আৰু এটা কথা আমি ভাবোঁ যে সকলোৱে অৰ্থনীতি যেতিয়া আমি পঢ়িছোঁ যে ফাদাৰ অফ ইকনমিক্স বুলি যেতিয়া কওঁ আমি এডাম স্মিথৰ কথাই কওঁ, কিন্তু এডাম স্মিথৰ আগতেও আচলতে অৰ্থনীতিৰ কিছুমান ধাৰণা বণিকবাদসকলে আগবঢ়াই থৈ গৈছিলে। গতিকে সেই কনচেপ্টবিলাক আমি পঢ়িব লাগিব। এই ভিডিঅ'টোত যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। গতিকে আজিৰ ভিডিঅ'টোত বহুতখিনি কনচেপ্টেই আমি আলোচনা কৰিম। অসমীয়া মাধ্যমত হ'ব। মই আশা কৰোঁ সকলোৱে শুনি বা এটলিষ্ট শুনিব লাগে। হিষ্ট্ৰীৰ যিখন পেপাৰ হয় সেই পেপাৰখনৰ মেইন ষ্ট্ৰাকচাৰটো আচলতে বনায় যে ইকনমিক্সৰ ষ্টুডেণ্ট হিচাপে আমি হিষ্ট্ৰী পেপাৰখন আটাইতকৈ বেছি ভালদৰে পঢ়িলে মানে ভাল হয়। আৰু যিহেতু মেক্সিমামেই হিষ্ট্ৰী পেপাৰখনেই বেয়া পায় আৰু সেইকাৰণে চেষ্টা কৰিবা যে হিষ্ট্ৰী পেপাৰখনত যাতে তোমাৰ কোনো কাৰণতে মাৰ্কছটো কমি নাযায়, ঠিক আছে। কাৰণ সমান্তৰালভাৱে আমি অন্য যিখিনি থিয়ৰী পেপাৰ সেই পেপাৰবিলাকত যিমান গুৰুত্ব দি ষ্টুডেণ্টে পঢ়ে হিষ্ট্ৰী পেপাৰখন তাৰ সমান্তৰালভাৱে কমকৈ পঢ়া দেখা যায়। গতিকে এই পেপাৰখনে যাতে তোমালোকৰ কোনো কাৰণত তাৰ মাৰ্কছটো কমাই নানে সেইটো চেষ্টা কৰিবা, যিহেতু এবাৰ লাষ্ট ছেমিষ্টাৰ হয়। আৰু লগতে এটা কথা কওঁ, যিহেতু হিষ্ট্ৰী পেপাৰখনৰ তোমালোকৰ কুৱেশ্যন আনচাৰ প্ৰেজেণ্টেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিবা, যিহেতু লিমিটেড টাইম থাকিব আৰু সেই প্ৰত্যেকটো ইউনিটৰ কনচেপ্টবিলাক বা থিয়ৰীবিলাক যথেষ্ট দীঘল হয়। গতিকে সেই কিমানখিনি তোমালোকে লিখিবা বা সেই লিমিটেড টাইমৰ ভিতৰত গোটেই কুৱেশ্যন পেপাৰখন কেনেধৰণে আমি কমপ্লিট কৰি থৈ আহিম সেইটো আটাইতকৈ ডাঙৰ চেলেঞ্জ হয় হিষ্ট্ৰী পেপাৰখনৰ কাৰণে। সেইকাৰণে আচলতে মাৰ্কছটো বহুত কম পোৱা দেখা যায় হিষ্ট্ৰী পেপাৰত। গতিকে সেই ষ্ট্ৰেটেজিটো তুমি প্ৰথমৰ পৰাই বনাই ল'ব লাগিব, যাতে তুমি পৰীক্ষা হলত সেইখিনি ভাবিব লগা নহয়, যাতে আগতেই মেণ্টেলি প্ৰিপেয়াৰ হৈ যাব লাগিব, ঠিক আছে। আৰু যদি কমপ্লিট কোৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে জইন হ'ব পাৰিবা। এতিয়া চোৱা, মাৰ্চেণ্টেলিজিমৰ যোনটো কনচেপ্ট হয় সেই কনচেপ্টটোত যদি আমি চাওঁ, প্ৰথমতে আমি চাব লাগিব যে এই সদাগৰীবাদ বা যিখিনি আমি বণিকবাদ বুলি কওঁ তেওঁলোকৰ যিখিনি অৱদান বা তেওঁলোকে কোনটো পিৰিয়ডত আহিছিলে সেইটো আমি জানিব লাগিব। ষষ্ঠদশ শতিকাৰ শেষৰ পৰা অষ্টদশ শতিকাৰ মাজভাগলৈকে ইংলেণ্ড আৰু ইউৰোপৰ আন কিছুমান দেশত প্ৰচলিত অৰ্থনীতিৰ যিখিনি চিন্তাধাৰা আছিলে সেই চিন্তাধাৰাবিলাকক আমি সদাগৰীবাদ বা বণিকবাদ বুলি কওঁ। গতিকে কাক কোৱা হয় যে ষষ্ঠদশ শতিকাৰ শেষৰ ভাগৰ পৰা অষ্টদশ শতিকাৰ মাজভাগলৈকে, ঠিক আছে, ইংলেণ্ড আৰু ইউৰোপৰ আন কেইখনমান দেশত প্ৰচলিত অৰ্থনীতিৰ যি বিচাৰ সেই বিচাৰক বণিকবাদ বুলি কোৱা হয়। তেওঁলোকৰ মতে দেশখনৰ অৰ্থনৈতিক ভেটি হৈছে শক্তিশালী কৰাৰ একমাত্ৰ উদ্দেশ্য, মানে তেওঁলোকৰ পথটো কৈছিলে যে বাণিজ্যিক বিকাশ। আৰু এটা কথা মন কৰিবা, যেতিয়া তোমালোকে সদাগৰীবাদ পঢ়িবা তেতিয়া তাত কিন্তু মেইন বেছটোৱে হৈছে বাণিজ্যৰ ক্ষেত্ৰত, আৰু প্ৰকৃতিবাদ যেতিয়া আমি পঢ়িম তাত কৃষিখণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। গতিকে ভিডিঅ'টোৰ শেষলৈকে আমি কিছুমান লিমিটেশ্যনো আলোচনা কৰিম, শেষলৈকে জড়িত হৈ থাকিবা। নেক্সট, এই বাণিজ্যৰ যে তেওঁলোকে পথ হিচাপে লৈছিলে, কাৰণ বাণিজ্যৰ দ্বাৰাই সোণ ৰূপ ইত্যাদি মূল্যৱান ধাতুখিনি সংগ্ৰহ কৰাই হৈছে দেশ এখনৰ শক্তিশালী কৰাৰ উপায়। গতিকে সেইকাৰণেই তেওঁলোকে সেই বাণিজ্যিক এই যিটো পথ সেই পথটো তেওঁলোকে বাছি লৈছিলে। গতিকে এই বাণিজ্যিক পথটো বাছি ল'বলৈ যাওঁতে বা সদাগৰীবাদসকলৰ তেওঁলোকৰ অৰ্থনীতিৰ বিভিন্ন ধৰণৰ ধাৰণা আছিলে, আমি ধাৰণাখিনি পঢ়িম। আৰু কেতিয়াবা পৰীক্ষাত ছেপাৰেটকৈ আহিব পাৰে যে বণিকবাদসকলৰ চৰকাৰৰ ভূমিকাটো কি হয়। লং কুৱেশ্যনবিলাকৰ মাজত এটুকুৰা যিহেতু আজিকালি প্ৰায় কুৱেশ্যন আমি দেখিবলৈ পাওঁ 3 মাৰ্ক 4 মাৰ্কৰ কুৱেশ্যনবিলাক, গতিকে তেনেধৰণৰ পইণ্ট অফ ভিউৰ পৰা আমি কুৱেশ্যনটো চাব পাৰোঁ। প্ৰথম কথা যে চৰকাৰৰ ভূমিকা কেনেকুৱা আছিলে, চৰকাৰৰ
কি কৈছিলে যে এটা কথা মন কৰিবা বণিকবাদসকলে কিন্তু চৰকাৰী পৃষ্ঠপোষকতাৰ কথা যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা গৈছিলে কাৰণ সদাগৰীবাদসকলৰ বাবে এখন দেশৰ অৰ্থনীতিৰ কাৰ্যকলাপত চৰকাৰৰ যথেষ্ট গুৰুত্ব আছে বণিক শ্ৰেণীৰ স্বাৰ্থ আৰু আভ্যন্তৰীণ শান্তি শৃংখলা ৰক্ষাৰ বাবে চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ লোৱা উচিত চৰকাৰী হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ প্ৰধান কাৰণসমূহ যদি কোৱা হয় যে চৰকাৰে বণিকসকলৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে বা স্বাৰ্থ সুৰক্ষাৰ অৰ্থে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে প্ৰথম কথা কাৰণ অকল বাণিজ্য হ'লেই নহ'ব সেই বাণিজ্যিক ক্ষেত্ৰখনত যিমানখিনি লোক জড়িত হৈ থাকে ঠিক আছে সেই তেওঁলোকৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে তেওঁলোকক প্ৰটেকশ্যন কোনে দিব চৰকাৰে দিব সেকেন্ড কথা চৰকাৰী হস্তক্ষেপৰ দ্বাৰা বৈদেশিক বাণিজ্যৰ উদ্ধৃতি বা ৰাহি হোৱাটো সম্ভৱ হয় যাতে চৰকাৰী হস্তক্ষেপৰ যাতে ৰাহি হয় কোনো ধৰণৰ লোকচান যাতে সন্মুখীন হ'ব নোৱাৰে কোনো ধৰণৰ বেমেজালি যাতে নহয় তাৰ কাৰণে চৰকাৰী হস্তক্ষেপৰ প্ৰয়োজন নেক্সট চৰকাৰে মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰি দৰ স্তৰ সুস্থিৰ ৰখাৰ উপৰিও মুদ্ৰাৰ নাটনি দূৰ কৰিব পাৰে এখন অৰ্থনীতিৰ সুস্থিৰতাৰ কাৰণে প্ৰাইচ লেভেলটো মেইনটেইন হোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ দৰ স্তৰ সুস্থিৰতাটো প্লাছ মুদ্ৰাৰ যোগান যিটো আমি মানি ছাপ্লাই বুলি কওঁ সেই দৰ স্তৰ আৰু মুদ্ৰাৰ যোগানে এখন অৰ্থনীতিৰ স্বাভাৱিক এটা অৱস্থা তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰে কাৰণ অত্যাধিক পৰিমাণে যদি ইনফ্লেশ্যনো হয় মুদ্ৰাস্ফীতি হয় সেইটোও ভাল নহয় ডিফ্লেশ্যনটোও ভাল নহয় মুদ্ৰাৰ অৱস্ফীতিটো কিন্তু অৰ্থনীতিখনৰ কাৰণে তাতকৈও বেয়া আমি পিছত আলোচনা কৰিম বাৰু অধিক মুদ্ৰা আহৰণৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত ল'ব পাৰে গতিকে এইখিনি হৈছে তেওঁলোকৰ কিছুমান পইণ্টছ যাৰ কাৰণে চৰকাৰী হস্তক্ষেপ বিচাৰিছিলে নেক্সট উপনিৱেশবিলাকে যাতে প্ৰত্যক্ষভাৱে বৈদেশিক বাণিজ্যত অংশ ল'ব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা হাতত ল'ব লাগে মজুৰি কৰ্তনৰ দ্বাৰা নিয়োগ বৃদ্ধিৰ লগতে বৈদেশিক বাণিজ্য সম্প্ৰসাৰণ ঘটাব পাৰে এই পইণ্টটো মজুৰি কৰ্তনৰ কথাটো হৈছে শেষত আমি যেতিয়া ইয়াত লিমিটেশ্যন লিখিম লিমিটেশ্যন লিখোঁতে মজুৰি কৰ্তনটো আমি লিখিব পাৰোঁ পইণ্ট আউট কৰি থবা ঠিক আছে গতিকে মজুৰি কৰ্তন কৰি তেওঁলোকে বিচাৰিছিলে যে যিমানখিনি মানুহ থাকে এখন অৰ্থনীতিত আচলতে তেওঁলোকৰ অৰ্থনৈতিক উন্নয়নৰ মূল ধাৰাটো এইটো বিচাৰিছে যে নিয়োগৰ পৰিমাণ বৃদ্ধি হ'ব লাগে এটা কথা এফালে যদি চাওঁ তেতিয়াহ'লে সঁচা এখন অৰ্থনীতিত যিমানেই নিয়োগৰ সৃষ্টি হ'ব মানুহে কাম কৰিবলৈ যিমানেই সুবিধা পাব সিমানেই অৰ্থনীতিখন উন্নয়নৰ দিশত আগবাঢ়ি যাব স্বাৱলম্বী হ'ব কিন্তু তাৰ সমান্তৰালভাৱে সেই নিয়োগ বৃদ্ধি কৰিবৰ কাৰণে যদি মজুৰি কৰ্তন কৰিবলগীয়া হৈছে যিখিনি মানুহ নিয়োজিত হৈ আছে সেই নিয়োজিত মানুহখিনিৰ যদি দৰমহা কমাই দিব লগা হৈছে তেওঁলোকৰ দৰমহা কমাই যদি অন্য মানুহক এডিশ্যনেল এমাউণ্ট অফ এমপ্লয়মেণ্ট নিয়োগ কৰা হৈছে গতিকে সেইটো এটা প্ৰব্লেম আহি পৰে ঠিক আছে এইখিনি কথা আমি যেতিয়া পিছত লিমিটেশ্যন আহিব লিমিটেশ্যনত সেইখিনি লিখিব পাৰিম সদাগৰীবাদসকলৰ এই ধাৰণাই চৰকাৰৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিলে আমদানি হ্ৰাস কৰাৰ অৰ্থে চৰকাৰে আমদানিৰ ওপৰত বিভিন্ন ধৰণৰ কৰ আৰোপ কৰিছিলে আৰু ৰপ্তানিৰ সৰ্বাধিকৰণ কৰিবৰ কাৰণে ৰপ্তানিকাৰীসকলক অনুদান আগবঢ়োৱাৰ উপৰিও কৰ ৰেহাইৰ দৰে বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰা হৈছিলে এইটো কথা মন কৰিবা যে এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে আমদানি আৰু ৰপ্তানি কনচেপ্টটো এ আৰু বি ধৰি লৈছোঁ এ আৰু বি দুখন কাণ্ট্ৰি এই কাণ্ট্ৰিখনে যদি বি কাণ্ট্ৰিলৈ বস্তু পঠায় ঠিক আছে সেইটো কি বুলি কোৱা হয় ৰপ্তানি বুলি কোৱা হয় আকৌ যদি এই কাণ্ট্ৰিখনে বি কাণ্ট্ৰিখনৰ পৰা যদি বস্তু আনে সেইটো হৈছে আমদানি যেতিয়া আমদানি কৰিব তাৰমানে আমি অন্য এখন ৰাষ্ট্ৰৰ পৰা আমাৰ ৰাষ্ট্ৰলৈ বস্তু আনিছোঁ সেইটো আমদানিৰ ওপৰত শুল্ক আৰোপ এক্সট্ৰা ইণ্টাৰনেশ্যনেল ইকনমিক্সৰ যোনখন পেপাৰ সেই পেপাৰখনত তোমালোকে টেৰিফ এণ্ড কোটাছৰ কনচেপ্টবিলাক পাইছা এক্সট্ৰা টেৰিফ ইম্প'জ কৰা হ'ব ঠিক আছে ঠিক তেনেধৰণে যেতিয়া ৰপ্তানি কৰিব লাগিব ৰপ্তানি কৰিবলৈ হ'লে আল্টিমেটলি আমাক বস্তুটো প্ৰডাকশ্যন লাগিব হয়নে আজি আমাৰ ধৰি লৈছোঁ আমাৰ অসমত চাহ বহুত বেছি উৎপাদন হয় গতিকে আমি চাহখিনি অন্য এখন ৰাষ্ট্ৰলৈ হওক বা ভাৰতবৰ্ষৰ অন্য এখন ৰাষ্ট্ৰলৈ যদি সেই ৰাজ্যলৈ যদি সেইখিনি পঠাবলৈ লৈছোঁ তেতিয়াহ'লে অবভিয়াছলি আমাৰ দেশৰ ভিতৰত তাৰ প্ৰডাকশ্যনটো বাঢ়িব লাগিব গতিকে প্ৰডাকশ্যন বাঢ়িবৰ কাৰণে যিখিনি টি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছে তেওঁলোকক কিছুমান ইনিচিয়েটিভ দিব লাগিব তেওঁলোকক আৰু এনকাৰেজ কৰিব লাগিব প্ৰডাকশ্যনৰ কাৰণে যাতে তেওঁলোকৰ আফটাৰ অল প্ৰডাকশ্যনটো বৃদ্ধি হয় গতিকে এই যেতিয়া ৰপ্তানি কৰিব ৰপ্তানিৰ ক্ষেত্ৰত যোনখিনি লোক জড়িত হৈ থাকে তেওঁলোকক কিছুমান সুবিধাও প্ৰদান কৰিব লাগিব সেইখিনি ইম্পৰ্টেণ্ট হয় আৰু এটা কথা কৈছে নতুন উদ্যোগ স্থাপনৰ প্ৰয়োজন সাপেক্ষে বিদেশৰ পৰা বিশেষজ্ঞ যন্ত্ৰপাতি আমদানি কৰিবৰ কাৰণে অনুমোদন জনোৱা হৈছিলে এইটো নহয় বিভিন্ন সময়ত এতিয়া আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতি এতিয়া আমি বৰ্তমান লাহে লাহে ডেভেলপিং কাণ্ট্ৰি এটা ভাল ষ্টেজ এটা পাইছোঁহি ঠিক আছে আমি যদিও 4th ৰেংক পাইছোঁ কিন্তু আমি ডেভেলপ কাণ্ট্ৰি নহয়
কিয় নহয় কাৰণ ভাৰতবৰ্ষৰ অৰ্থনীতিয়ে বৰ্তমান সময়তো ডেভেলপিং কাণ্ট্ৰি মানে উন্নয়নশীল দেশৰ বহুত কিছুমান বা আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিৰ বহুত কিছুমান কেৰেক্টাৰিষ্টিক্স বা ফিচাৰ্ছ আছে যিখিনি ভাৰতীয় অৰ্থনীতিত আমি দেখিবলৈ পাওঁ সেইকাৰণে আমি বৰ্তমান ৱৰ্ল্ডৰ 4th ইকনমি স্বত্তেও কিন্তু আমি ডেভেলপ কাণ্ট্ৰি টেগটো এতিয়াও পোৱা নাই ঠিক আছে সেইটো মন কৰিবা কিন্তু এই যে আমি ডেভেলপ কৰিবলৈ গৈ আছোঁ কিন্তু এই ডেভেলপটো আজি এদিনতে হোৱা নহয় 5 বছৰ বা 10 বছৰতে হোৱা ডেভেলপ নহয় ঠিক আছে এই ডেভেলপিং কামখিনি কৰিবৰ কাৰণে আমি বহু সময়তে জাপান বা অন্য ধৰণৰ তেনেকুৱা কাণ্ট্ৰিৰ ওপৰত ডিপেণ্ড হ'বলগীয়া হৈছিলে কাৰণ আমাৰ যিখিনি ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিবিলাক গ্ৰ' কৰিবৰ কাৰণে আমাক যিখিনি টেকন'লজিৰ প্ৰয়োজন হৈছিলে সেই টেকন'লজিখিনি আমি অন্য এখন দেশৰ পৰা আনিব লগা হৈছিলে বুজি পাইছেনে ঠিক এইটো মই এতিয়া জাষ্ট ভাৰতবৰ্ষৰ উদাহৰণটোহে দিছোঁ কিন্তু বণিকবাদসকলেও এইটো কথা কৈছিলে যে যদিহে নতুন উদ্যোগ তেওঁলোকে স্থাপন কৰিব বিচাৰে সেই নতুন উদ্যোগটোৰ সাপেক্ষে যিখিনি প্ৰয়োজনীয় যন্ত্ৰপাতি হ'ব সেই প্ৰয়োজনীয় যন্ত্ৰপাতিখিনি কিন্তু বিদেশৰ পৰা আমদানি কৰিব পাৰিব সেইটো বৰ্তমান সময়তো এখন আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিৰ ক্ষেত্ৰত যদি চোৱা যায় সেইটো বৰ্তমান সময়তো প্ৰযোজ্য কাৰণ এখন দেশৰ এদিনত ডেভেলপ কেতিয়াও হ'ব নোৱাৰে 5 বছৰ 10 বছৰ ডেভেলপ হ'ব নোৱাৰে গতিকে এইটো এটা লং টাৰ্ম প্ৰচিডিঅ'ৰ হয় গতিকে সেই লং টাৰ্ম প্ৰচিডিঅ'ৰটোত যাবলৈ হ'লে আমি অন্য ৰাষ্ট্ৰৰ সহায় ল'বই লাগিব অন্য ৰাষ্ট্ৰৰ ষ্ট্ৰেটেজি হওক বা তেওঁলোকৰ কিছুমান ৰোল আমি সেইখিনি ফ'ল' কৰিব লাগিব যাতে আমি কিছুমান ইণ্ডাষ্ট্ৰি গ্ৰ' কৰিব পাৰোঁ বা আমাৰ ইকনমিকৰ যিটো ষ্ট্ৰাকচাৰ হয় বা যিখিনি আমাৰ ফিচাৰ্ছ আছে আৰু কিছুমান আমি এডিশ্যনেল ফিচাৰ যাতে এড কৰিব পাৰোঁ ঠিক আছে সেইকাৰণে তেওঁলোকে এইটো কথা কৈছিলে নতুন প্ৰতিষ্ঠানসমূহে যিখিনি যদি কিবা নতুন পদ্ধতি আৱিষ্কাৰ কৰে সেইবিলাকৰ পেটেণ্ট প্ৰদান কৰাৰ কথা কৈছিলে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট বৰ্তমানো আছে কেঁচামাল সংগ্ৰহৰ বাবে নতুন নতুন ঠাইত উপনিৱেশ স্থাপন কৰা হৈছিলে জাহাজ নিৰ্মাণৰ কাৰণে জলপথৰ দ্বাৰা বৈদেশিক বাণিজ্যৰ বিকাশৰ বাবে নেভিগেশ্যন এক্ট গ্ৰহণ কৰা হৈছিলে আৰু এনেদৰেই চৰকাৰে সদাগৰীবাদৰ এই সময়ছোৱাত অৰ্থনৈতিক কাৰ্যকলাপত প্ৰভাৱ বিস্তাৰ কৰিছে গতিকে আমি দেখিছোঁ যে সদাগৰীবাদসকলে চৰকাৰৰ যিখিনি তেওঁলোকে পইণ্ট অফ ভিউ আগবঢ়াইছিলে একেবাৰে আমি নুই কৰিব নোৱাৰোঁ বৰ্তমান সময়ত এই কনচেপ্টবিলাকৰ প্ৰাসংগিকতা যথেষ্ট আছে যদিও মজুৰি কৰ্তনৰ নিচিনাকৈ কিছুমান কথা কোৱা হৈছে তথাপিতো কিন্তু এই কনচেপ্টবিলাকত প্ৰাসংগিকতা কিন্তু যথেষ্ট আছে ছেকেণ্ড পইণ্টটো যদি আমি চাওঁ সেই তেওঁলোকে কৈছে যে মুদ্ৰাৰ ধাৰণা সদাগৰীবাদসকলৰ দিনতে মুদ্ৰাৰ ব্যৱহাৰ সৰ্বাধিক গুৰুত্ব লাভ কৰে কাৰণ এই সময়ছোৱাত বিভিন্ন ধৰণৰ ধাতুৰ মানত মুদ্ৰা প্ৰকাশ কৰা হৈছিলে আৰু এখন দেশৰ প্ৰগতিৰ দেশখনৰ মজুত থকা মূল্যৱান ধাতুৰ পৰিমাণৰ দ্বাৰাই তেওঁলোকে তাত নিৰ্ধাৰণ কৰা হৈছিলে গতিকে এই যে মূল্যৱান ধাতুবিলাক যদি এখন দেশত মজুত থাকে সেই ধাতুখিনিয়ে প্ৰয়োজন সাপেক্ষে আনকি যুদ্ধ পৰ্যন্তও জিনিব পাৰে কাৰণ এই মূল্যৱান ধাতুসমূহৰ দ্বাৰাই তেওঁলোকে দ্ৰব্য সামগ্ৰী ক্ৰয় বিক্ৰয় তেওঁলোকে কৰিব পাৰে কাৰণ ইণ্টাৰনেশ্যনেল ইকনমিক্সত তোমালোকৰ গ'ল্ড ষ্টেণ্ডাৰ্ড নিশ্চয় পঢ়িবলৈ পাইছা হয়নে এটা সময় আছিলে য'ত তেতিয়া কাৰেঞ্চি নাছিলে মুদ্ৰাৰ এতিয়া আমি যেনেকৈ কাগজী মুদ্ৰা পাওঁ কাৰেঞ্চিটো নাছিলে ঠিক আছে কিন্তু সেই কাৰেঞ্চি নথকাৰ সেই পিৰিয়ডবিলাকত কিন্তু ধাতুৰ মুদ্ৰা চলিছিলে গতিকে মুদ্ৰাৰ যিটো ব্যৱহাৰ সেই মুদ্ৰাৰ ব্যৱহাৰ কিন্তু সদাগৰীবাদৰ দিনত যথেষ্ট পৰিমাণে গুৰুত্ব লাভ কৰা দেখাবলৈ পাইছিলোঁ সদাগৰীবাদসকলে যিমান পাৰে সিমানেই মূল্যৱান ধাতু সংগ্ৰহ কৰাৰ ওপৰত গুৰুত্ব দিছিলে আৰু সদাগৰীবাদসকলে মুদ্ৰাৰ নাটনিও অনুভৱ কৰিছিলে বিভিন্ন ধৰণৰ মূল্যৱান ধাতুৰ যোগান যেতিয়া কম হয় যোগান কম হোৱাৰ কাৰণে মূল্যস্তৰ কম আছিলে অন্যহাতে ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণৰ বাবে মূল্য বৃদ্ধি হোৱাটো বাঞ্ছনীয় ঠিক আছে অন্যহাতে অৰ্থনীতিখনত বিকাশৰ কাৰণে বিভিন্ন সময়ত মূল্যস্তৰ নিম্নগামী হোৱাটো তেওঁলোকে কাম্য কৰা নাছিলে আৰু সেয়েহে লেনদেনৰ সুবিধাৰ কাৰণে বা লেনদেন বঢ়াবৰ কাৰণে মুদ্ৰাৰ যোগান বৃদ্ধি কৰাটোৰ প্ৰয়োজন হৈছিলে এই যে মুদ্ৰাৰ প্ৰসংগটোৰ কথা ক'লে এটাই সুবিধা নাছিলে প্ৰথম কথা যে কাৰেঞ্চিৰ কাৰণে সুবিধা নাছিলে সেইখন সময়ত ধাতুৱেই আছিলে কিন্তু এটা কথা তেওঁলোকৰ যিটো এটা ষ্ট্ৰেটেজি এটা তেওঁলোকে দিলে যে এখন দেশ অৰ্থনীতিৰ সম্প্ৰসাৰণৰ কাৰণে ব্যৱসায়িক বাণিজ্যৰ সম্প্ৰসাৰণৰ কাৰণে সদায় মূল্যস্তৰ বৃদ্ধি হোৱাটো প্ৰয়োজন মূল্যস্তৰ হ্ৰাস যদি হয় অৰ্থনীতিখনৰ ব্যৱসায় বাণিজ্য কেতিয়াও সম্প্ৰসাৰণ হ'ব নোৱাৰে এইটো পচিবল নহয় যাক আমি ডিফ্লেশ্যন বুলি কওঁ আৰু এটা কথা মন কৰোঁ যে আমি যে কওঁ বস্তুৰ দ্ৰব্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে ঠিক আছে বস্তুৰ দাম বৃদ্ধি হৈছে মানে ইনফ্লেশ্যন হৈছে কিন্তু এখন অৰ্থনীতিৰ কাৰণে যদি চোৱা যায় এখন ডেভেলপিং কাণ্ট্ৰি বা ডেভেলপ কাণ্ট্ৰিৰ কাৰণে যদি চোৱা যায় তেতিয়াহ'লে ইনফ্লেশ্যনটো ডিফ্লেশ্যনতকৈ ভাল সেইটো মন কৰিবা অৰ্থনীতিত দ্ৰব্য সামগ্ৰীৰ দাম বৃদ্ধিটো ভাল
দাম হ্ৰাসটোহে আচলতে বহুত এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰে, যেনেকৈ 1930ত আমেৰিকাত মহামন্দাৱস্থা হৈছিলে। মন কৰিবা, এই কথাটোৰ প্ৰাসংগিকতা বহুত বেছি আছে বণিকবাদৰ মুদ্ৰাৰ ধাৰণাটো। এতিয়া চোৱা, যেতিয়া কোনো এটা দ্ৰব্য সামগ্ৰীৰ দাম কমি যায়, ধৰি লৈছোঁ প্ৰাইচ লেভেল, হয়নে? প্ৰাইচ লেভেল যেতিয়া কমি যায়, প্ৰাইচ লেভেল কমি যোৱাৰ লগে লগে আমাৰ কি হয়? মন কৰিবা দেই, এৰ'কেইটা মন কৰিবা। এফালে কমিছে প্ৰাইচ লেভেল। যেতিয়া দ্ৰব্য সামগ্ৰীৰ দাম কমি যায়, দাম কমি যোৱাৰ লগে লগে যিখিনি ব্যৱসায় প্ৰতিষ্ঠান আছে, সেই ব্যৱসায় প্ৰতিষ্ঠানবিলাকৰ কি হৈ যায়? প্ৰফিট লেভেলটো কম হৈ যায়। যেতিয়া তেওঁলোকৰ প্ৰফিট লেভেলটো কম হৈ যায়, প্ৰফিট লেভেল কম হৈ যোৱাৰ লগে লগে তেওঁলোকে যদি প্ৰত্যেকটো মাহে এডিশ্যনেল এমাউণ্টৰ 5 লাখ টকা ইনভেষ্ট কৰিছিলে ফৰ এক্সাম্পল, গতিকে তেওঁলোকে দেখিলে যে এইখিনি মোৰ ইমানখিনি প্ৰফিট হোৱাই নাই বা মোৰ লছে হৈ আছে, নেক্সট মাহত সেই মানুহজনৰ সেই ব্যৱসায় ইনষ্টিটিউটটোৰ কি হ'ব? ইনভেষ্টমেণ্ট কমি যাব। ঠিক আছে, তাৰমানে নেক্সট মাহত আৰু তেওঁলোকে সিমানখিনি নকৰে। যেতিয়া সেই প্ৰফিট কমি যাব, প্ৰফিট কমাৰ লগে লগে ইনভেষ্টমেণ্ট কমিব। ইনভেষ্টমেণ্ট কমাৰ লগে লগে প্ৰথমতে যদি 5,000 মানুহ কামত লগাইছিলে, তাৰ পিছৰ মাহত 5,000 মানুহ কামত নলগায়। কাৰণ কিয় নলগায়? কাৰণ ইনভেষ্টমেণ্ট কমকৈ কৰিছে ব্যৱসায়টোত, হয়নে? আৰু যাৰ ফলস্বৰূপে যিটো আনএমপ্লয়মেণ্ট, মানুহৰ আনএমপ্লয়মেণ্টৰ সমস্যাৰ সৃষ্টি হ'ব। যেতিয়া আনএমপ্লয়মেণ্টৰ সমস্যাৰ সৃষ্টি হ'ব, মানুহৰ এটা বস্তু কমি যাব, সেইটো হৈছে পাৰ্চেজিং পাৱাৰ। মানুহৰ দ্ৰব্য সামগ্ৰীৰ ক্ৰয় কৰাৰ যিটো ক্ষমতা, সেই ক্ষমতাটো কমি যাব। আৰু পাৰ্চেজিং পাৱাৰ কমি যোৱাৰ লগে লগে এখন অৰ্থনীতিৰ এগ্ৰিগেট ডিমাণ্ড, সামগ্ৰিক চাহিদা কমি যাব। আৰু এজ এ ৰিজাল্ট এগেইন মানে অৰ্থনীতিখনৰ যিটো মহামন্দাৱস্থা বা আমি ডিফ্লেশ্যনৰ পিৰিয়ডৰ কথা কওঁ, এই পিৰিয়ডটোলৈ গুচি যাব। গতিকে এতিয়া চোৱা, এফালে দামহে বাঢ়িছিলে, দাম কমিছিলে, দাম কমাৰ লগে লগে গোটেই অলৰাউণ্ড যদি আমি ইকনমিকখন চাওঁ, শ্ল' ডাউন হৈ যায়। ঠিক আছে, লাহে লাহে ইকনমিকখন ডাউনফল হ'বলৈ লয়। গতিকে এই যিটো ছিটুৱেশ্যন হয়, মানে বস্তুৰ দাম যেতিয়া কমি যায়, বস্তুৰ দাম কমাৰ লগে লগে ব্যৱসায় বাণিজ্য কেতিয়াও সম্প্ৰসাৰণ নহয়, সংকোচন হৈ পৰে, সূক্ষ্ম হৈ পৰে। ঠিক আছে, গতিকে এই কথাটো কিন্তু বণিকবাদসকলে কৈছে যে বস্তুৰ দাম যদি হ্ৰাস হৈ যায়, তেতিয়াহ'লে মুদ্ৰাৰ মানে ব্যৱসায় বাণিজ্য কেতিয়াও সম্প্ৰসাৰণ হ'ব নোৱাৰে। আৰু সেইকাৰণে বৰ্তমান সময়তো যদি আমি চাওঁ যে যিমানেই বস্তুৰ দাম কমি যাব, সিমানেই কিন্তু অৰ্থনীতিখনৰ কাৰণে বেয়া। ঠিক আছে, সেইটো আমি চাব লাগিব। কাৰণ বস্তুৰ দাম কমাৰ লগে লগে যিখিনি মানুহে যিটো বস্তু পাৰ্টিকুলাৰ প্ৰডাকশ্যন কৰি আছে, সেই প্ৰডাকশ্যন কৰিবলৈ যাওঁতে তেওঁ ইনভেষ্টমেণ্ট কমিব। ইনভেষ্টমেণ্ট কমাৰ লগে লগে মানুহে আনএমপ্লয়মেণ্ট হ'ব, পাৰ্চেজিং পাৱাৰ কমিব, এগ্ৰিগেট ডিমাণ্ড কমিব। ঠিক আছে, মানুহে নতুনকৈ ব্যৱসায় বাণিজ্যত মানে ইনভেষ্ট কৰিবলৈ এনকাৰেজ নাইকিয়া হ'ব, তেওঁলোকৰ ফিয়াৰ্ছ কিছুমান আহি পৰিব, ভয় কৰিব তেওঁলোকে। ঠিক আছে, আৰু যেনেধৰণে 1930 হৈছিলে। আৰু বৰ্তমান যদি চাওঁ আমাৰ অৰ্থনীতিবিলাকত যে ইনফ্লেশ্যন হৈছে, দাম বাঢ়িছে, কিন্তু তাৰ সমান্তৰালভাৱে ৱেজেছ বা চেলাৰী বাঢ়ি গৈছে। এজন মানুহে আজি যোনটো ক্ষেত্ৰতে যোনেই যি কাম কৰি আছে নালাগক, প্ৰত্যেকৰে কিন্তু ৱেজবিলাক বা চেলাৰীবিলাক বাঢ়িছে। আৰু তাৰ সমান্তৰালভাৱেহে কিন্তু প্ৰাইচ লেভেলটো ইনক্ৰিজ হৈছে। অকল প্ৰাইচ লেভেলে ইনক্ৰিজ হোৱা নাই, প্ৰাইচৰ সমান্তৰালভাৱে ইকনমিখনৰ যোনটো মানি ছাপ্লাই আছে, সেই মানি ছাপ্লাইটো কিন্তু সমান্তৰালভাৱে বৃদ্ধি হোৱা দেখা গৈছে। গতিকে সেই কথাটো বণিকবাদসকলেও কিন্তু উল্লেখ কৰিছে। গতিকে এই পইণ্টটো বহুত বেছি এটা ইম্পৰ্টেণ্ট। নেক্সটটো হৈছে সুদৰ হাৰ। সদাগৰীবাদসকলৰ মতে নিম্ন সুদৰ হাৰে দেশখনৰ অৰ্থনীতিৰ প্ৰগতি ত্বৰান্বিত কৰিব পাৰে। সুদৰ হাৰ হৈছে মুদ্ৰাৰ ব্যৱহাৰৰ মূল্য। যদিহে মুদ্ৰাৰ যোগান অপৰ্যাপ্ত পৰিমাণে থাকে, তেন্তে সুদৰ হাৰ কম হ'ব। আৰু সেয়েহে এই দেশসমূহে মূল্যৱান ধাতু অধিক পৰিমাণে মজুত কৰিব লাগে, যাতে নিম্ন সুদৰ হাৰৰ দ্বাৰা বিনিয়োগ বৃদ্ধি হৈ ঔদ্যোগিক খণ্ডৰ বিকাশ সাধন হ'ব পাৰে। ঠিক আছে, গতিকে এইখিনি হৈছে ইম্পৰ্টেণ্ট পইণ্টছ তেওঁলোকে সুদৰ হাৰৰ ওপৰত কৈছিলে। নেক্সট পইণ্টটো আছে যে বৈদেশিক বাণিজ্য, ইম্পৰ্টেণ্ট পইণ্ট নাম্বাৰ 4। সদাগৰীবাদসকলৰ যিহেতু মূল ভেটিটোৱে আছিলে তেওঁলোকৰ বাণিজ্যিক ক্ষমতা বা বাণিজ্যিক ক্ষেত্ৰ, গতিকে এখন দেশৰ ধন ঐশ্বৰ্য বৃদ্ধি কৰিব পাৰে। কিন্তু এই সময়ত ইংলণ্ডৰ কোনো সোণৰ খনি আৱিষ্কাৰ হোৱা নাছিলে, গতিকে ইংলণ্ডৰ হাতত থকা যিখিনি উদ্বৃত্তমূলক বাণিজ্যৰ দ্বাৰাহে ধাতুৰ মূল্য আহৰণ কৰাৰ তেওঁলোকৰ একমাত্ৰ যিটো উপায় বা মাধ্যম আছিলে। গতিকে ইয়াৰ বাবে ৰপ্তানিৰ বৃদ্ধিয়ে নিয়োগ সৃষ্টি কৰি নিবনুৱা সমস্যা দূৰ কৰিব পাৰে। এইটো ইম্পৰ্টেণ্ট কথা কৈছিলে যে ৰপ্তানি বৃদ্ধি কৰিব লাগিব। ৰপ্তানিৰ বৃদ্ধিয়ে নিয়োগ সৃষ্টি কৰি নিবনুৱাৰ সমস্যা সৃষ্টি কৰিব, মানে দূৰ কৰিব, নিবনুৱা সমস্যা লাহে লাহে দূৰ কৰিব। এতিয়া চোৱা, আমাৰ দেশত যিখিনি বস্তু প্ৰডাকশ্যন কৰোঁ, সেই প্ৰডাকশ্যনৰ পৰিমাণটো বঢ়াবলৈ হ'লে আমি কি কৰিব লাগিব? অতিৰিক্ত মানুহ সেই পাৰ্টিকুলাৰ ছেক্টৰবিলাকত এংগেজ কৰিব লাগিব।
ঠিক আছে, যোনটো ক্ষেত্ৰতেই নহওক আমি আজি তোমাৰ যদি ঘৰতেই হওক বা আমাৰ অসমতেই হওক য'তেই নহওক আমি সেই বস্তুটো যদি অন্য এজন ব্যক্তিক বা অন্য এখন ৰাষ্ট্ৰক অন্য এখন ৰাজ্যলৈ যদি আমি সেইখিনি পঠাবলগীয়া হয় তাৰমানে আমাৰ নিজৰ ঘৰত সেই বস্তুটো বেছিকৈ আমি উৎপাদন কৰিব লাগিব, হয়নে? সেই বস্তুখিনি বেছিকৈ উৎপাদন কৰিবলৈ হ'লে আমি কামত বেছি মানুহ নিয়োগ কৰিব লাগিব, হয়নে? বেছি মানুহ নিয়োগ কৰিলেহে আমি ৰপ্তানি কৰিব পাৰিম। গতিকে ৰপ্তানি বৃদ্ধিৰ আঁৰত কিন্তু তেওঁলোকে নিয়োগ সৃষ্টিৰ কথাটোৱে কৈছিলে। ঠিক আছে, ৰপ্তানি বৃদ্ধিয়ে এখন দেশৰ অত্যুৎপাদনৰ যিটো সমস্যা সেই সমস্যাৰ পৰা ৰক্ষা কৰে। এতিয়া চোৱা, যেতিয়া অভাৰ প্ৰডাকশ্যন হৈ যায়, ছাপ্লাই ক্ৰিয়েটছ ইটছ অ'ন ডিমাণ্ড বুলি জেবিচিয়ে কৈছিলে। ঠিক আছে, ক্লাছিকেল ইকনমিক্সত আমি পাইছিলোঁ যে যোগানে তাৰ চাহিদা নিজে সৃষ্টি কৰে, কিন্তু শেষত সেই থিয়ৰিটো আকৌ বহুত লিমিটেশ্যন আমি দেখিবলৈ পালোঁ। ঠিক আছে, কিন্তু যেতিয়া ৰপ্তানি কৰা হয়, ৰপ্তানি কৰিলে কি হয়, সেই দেশবিলাকত যিখিনি দ্ৰব্য সামগ্ৰীৰ উৎপাদন হয় সেই দ্ৰব্য সামগ্ৰীখিনি আমি অন্য এখন দেশলৈ পঠাই দিয়াৰ লগে লগে আমাৰ যিটো অভাৰ প্ৰডাকশ্যনৰ বেছি বস্তু উৎপাদন কৰাৰ যিটো অভাৰ প্ৰডাকশ্যনৰ সমস্যা সেই সমস্যাটো উদ্ভৱ হোৱা দেখা নাযায়। গতিকে অৰ্থৰে কৈছিলে যে বাণিজ্যিক ৰাহিৰ দ্বাৰা চালুকীয়া উদ্যোগবিলাকৰ বৃদ্ধি হয়। ঠিক আছে, কাৰণ ৰাহি হ'লেহে লাহে লাহে উদ্যোগৰ ডেভেলপ হ'বলৈ ল'ব। তদুপৰি যুদ্ধ বিগ্ৰহৰ বাবে প্ৰয়োজনীয় হোৱা বহু পৰিমাণৰ পুঁজি ৰপ্তানিৰ বাবদ হোৱা ৰাহিৰ দ্বাৰা সংগ্ৰহ কৰিব পাৰি। সেয়েহে বাণিজ্যিক ৰাহিৰ অৱস্থা সৃষ্টি কৰিবলৈ চৰকাৰী হস্তক্ষেপৰ প্ৰয়োজন আৰু ইয়াৰ বাবে চৰকাৰে যিকোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি যিখিনি বিলাসী দ্ৰব্য সেই বিলাসী দ্ৰব্য বা কৃষিজাত সামগ্ৰীৰ আমদানি বাধা আৰোপ কৰিব লাগে আৰু ৰপ্তানিৰ উদগনি যোগাব লাগে। ঠিক আছে, আৰু এটা কথা ইম্পৰ্টেণ্ট, বণিকবাদসকলে কিন্তু এইটো নহয় যে সম্পূৰ্ণৰূপে তেওঁলোকে কৃষিক আওকাণ কৰিছিলে, কিন্তু যোনবিলাক উদ্যোগ খণ্ডত মানে কৃষি খণ্ডৰ পৰা কেঁচা মালৰ প্ৰয়োজন, ঠিক আছে, সেইখিনি তেওঁলোকে বিচাৰিছিলে যে উদ্যোগ খণ্ডটো চলিবলৈ আল্টিমেটলি কেঁচা মাল লাগিব, হয়নে? সেই কেঁচা মালৰ স্বাৰ্থতে কিন্তু তেওঁলোকে কৃষি খণ্ডটো বিচাৰিছিলে। ঠিক আছে, নেক্সট হৈছে অৰ্থনীতিৰ বিকাশ। বণিকবাদসকলে সমগ্ৰ অৰ্থনীতিৰ উন্নয়নৰ ধাৰণাটোৱে নিয়োগ বৃদ্ধিৰ ওপৰত প্ৰতিষ্ঠিত আছিলে। গতিকে তেওঁলোকৰ মতে অৰ্থনীতিৰ উন্নয়ন হৈছে এখন দেশৰ দ্ৰব্য সামগ্ৰীৰ উৎপাদন বৃদ্ধি, নিয়োগ বৃদ্ধি, চাহিদা আৰু যোগান, এই গোটেইকেইটা দিশৰ পৰা আমি আলোচনা কৰিব পাৰোঁ। গতিকে চাহিদাৰ দিশৰ পৰা বিভিন্ন ধৰণৰ ক্ষেত্ৰত বা কৰ্মসংস্থাপন সৃষ্টি কৰি নিয়োগ বৃদ্ধি কৰিব পাৰে, অন্যহাতে যোগানৰ দিশৰ পৰা জনসংখ্যা আৰু উৎপাদিকা শক্তি বৃদ্ধি কৰি নিয়োগ বৃদ্ধি কৰিব পাৰে। এইটো আটাইতকৈ ডাঙৰ লিমিটেশ্যন কৈছিলে। বৰ্তমান সময়ত এইটো আমি অকণমান ডেভেলপিং কাণ্ট্ৰি, বিশেষকৈ আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিখনৰ কাৰণে প্ৰযোজ্য নহয়। তেওঁলোকে কৈছিলে যে জনসংখ্যা বৃদ্ধি, যিমানেই জনসংখ্যা বৃদ্ধি হ'ব সিমানেই কি হ'ব, নিয়োগো বৃদ্ধি হ'ব, উৎপাদনো বৃদ্ধি হ'ব, ব্যৱসায় সম্প্ৰসাৰণ কৰিব। গতিকে সেইখিনি সময়ত সেইটো ঠিকে আছিলে। গতিকে বৰ্তমান সময়ত এজ এ লিমিটেশ্যন হিচাপে আমি এই কনচেপ্টটো লিখিব পাৰোঁ। ঠিক আছে, এইখিনি আছিলে মূল ধাৰণাখিনি। তাৰপিছতে ইম্পৰ্টেণ্ট হয় যে তোমালোকে এই কনচেপ্টটো আজি আৰু আমি বেছি মানে ধৰা আৰু লিখা নাই, কিন্তু তোমালোকে চাবা যে এই কনচেপ্টটোৰ ওপৰত আমাৰ মূল্যাংকন কেনেধৰণে কৰিব পাৰোঁ। তাৰপিছতে সমালোচনাও আছে বা অনুন্নত দেশসমূহৰ ক্ষেত্ৰত কেনেধৰণে সদাগৰীবাদৰ প্ৰাসংগিকতা আছে। তাৰপিছতে চাবা যে সদাগৰীবাদৰ পতননো কিয় হ'ল, তাৰ ডাউনফলটো ইম্পৰ্টেণ্ট হয়, সেইটো চাই যাবা। ঠিক আছে, তাৰপিছতে আমি এতিয়া যিমানখিনি পঢ়িলোঁ বা যিমানখিনি আলোচনা কৰিলোঁ তাৰ ভিতৰত যদি আমি চাওঁ যে বণিকবাদ বা সদাগৰীবাদসকলৰ কিছুমান কিন্তু সমালোচনা আছিলে। প্ৰথম সমালোচনা আছিলে যে তেওঁলোকে যিহেতু ঐশ্বৰ্য বিভূতি বা সোণৰূপৰ কথাই বেছি গুৰুত্ব দিছিলে, কিন্তু এটা ফালৰ পৰা চোৱা যে সোণৰূপেই মানুহক সৰ্বোচ্চ সুখ দিব পাৰিব নি? অবভিয়াছলি নোৱাৰে। মানুহ সুখী হ'বলৈ কাৰণে বা মানুহে এটা উন্নত জীৱন যাপন কৰিবৰ কাৰণে মানুহক কিছুমান ভোগদ্ৰব্য, আমি উপভোগ কৰিব পৰা দ্ৰব্যৰ কিছুমান প্ৰয়োজন হয়, সেয়া কৃষি খণ্ডতেই হওক বা ঔদ্যোগিক খণ্ডতেই হওক। গতিকে সেই কথাটো বণিকবাদসকলে কোনো ধৰণৰ উপভোগ দ্ৰব্যৰ ক্ষেত্ৰত কোনো ধৰণৰ স্পষ্ট ধাৰণা আগবঢ়োৱা নাছিলে। তেওঁলোকে অকল সোণ ধন এই বস্তুবিলাক ঐশ্বৰ্য বিভূতি কেনেধৰণে বৃদ্ধি হ'ব পাৰে এই কথাহে কৈছিলে। গতিকে ইয়াতো আমি যিহেতু ভোগদ্ৰব্যৰ কথা তেওঁলোকে ভালদৰে স্পষ্টকৈ ক'তো নাই, গতিকে আমি সেইটো এজ এ লিমিটেশ্যন হিচাপে ইয়াত ৰাখিব পাৰোঁ। ছেকেণ্ড যদি আমি চাওঁ, তেওঁলোকে কৃষি খণ্ডক আওকাণ কৰিছিলে, কিন্তু এখন দেশৰ উন্নয়নৰ কাৰণে কেৱল বাণিজ্যিকেই ছাফিচিয়েণ্ট নহয়, হয়নে? কৃষিখণ্ডৰ ব্যৱহাৰ লাগিব, কৃষিখণ্ডৰ বিকাশ লাগিব। ভাৰতবৰ্ষৰ অৰ্থনীতিত যদি আমি চাওঁ, যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিলে, ঠিক আছে, গতিকে সেইখিনি পিৰিয়ডত
সেইখিনিৰ পিৰিয়ডত যে GDPৰ আটাইতকৈ হাইয়েষ্ট পৰ্চনটো আছিলে আমাৰ এগ্ৰিকালচাৰ ছেক্টৰৰ পৰা বৰ্তমানহে এগ্ৰিকালচাৰ ছেক্টৰ 17% নিয়াৰেষ্ট হৈ গ'ল গতিকে লাহে লাহে এগ্ৰিকালচাৰ ছেক্টৰৰ কণ্ট্ৰিবিউশ্যনটো কমি আহিছে তথাপিতো কিন্তু এখন অৰ্থনীতিৰ বৃদ্ধিৰ কাৰণে আমি কৃষি খণ্ডৰ অৱদান নুই কৰিব নোৱাৰোঁ কাৰণ আল্টিমেটলি বাণিজ্যিক বিকাশ হ'বলৈ হ'লেও কেঁচামালৰ কাৰণে কি লাগিব কৃষি খণ্ড লাগিব ঠিক আছে নেক্সট পইণ্টটো যদি চাওঁ যে তেওঁলোকে এটা কথা বিশ্বাস কৰিছিলে যে বাণিজ্যৰ ক্ষেত্ৰত যদি লাভ হ'বলৈ হয় A আৰু B দুখন কাণ্ট্ৰি আছে এই কাণ্ট্ৰিখনৰ যদি লাভ হ'বলৈ হয় লাভটো মই প্লাছত দেখাইছোঁ তেতিয়াহ'লে B কাণ্ট্ৰিখনে মাইনাছ হ'ব লাগিব মানে লোকচান হ'ব লাগিব তেতিয়াহে তেওঁ মানে ৰাহিৰ সৃষ্টি হ'ব বা তেওঁলোকে লাভ পাব কিন্তু পিছত ইণ্টাৰনেশ্যনেল ইকনমিক্সতো তোমালোকে নিশ্চয় পঢ়িবলৈ পাইছা ৰিকাৰ্ডৰ থিয়ৰিকে হওক বা মিলৰ থিয়ৰিকে ধৰি পেলাই বা অন্যান্য ধৰণৰ সংস্থাপনবাদীত মানে ক্লাছিকেল এণ্ড মডাৰ্ণ ইকনমিক্স হেক্সাৰলিন থিয়ৰিবিলাক আমি পঢ়িছোঁ সেইবিলাকত দেখিব পাইছোঁ যে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত বা ইণ্টাৰনেশ্যনেল ট্ৰেডত অংশগ্ৰহণ কৰা সকলো দেশেই উপকৃত হ'ব পাৰে আমি কম্পাৰেটিভ এডভান্টেজ এবছলুট এডভান্টেজ থিয়ৰিবিলাক পঢ়িছোঁ হয়নে গতিকে সকলোৱে লাভ হ'ব পাৰে কিন্তু বণিকবাদসকলে কৈছে যে এখনেই যদি লাভ হ'বলৈ হয় অন্য এখনে লোকচান হ'ব এই কথাটো তেওঁলোকে বিশ্বাস কৰিছিলে নেক্সট হৈছে যে তেওঁলোকে মুদ্ৰাৰ যোগান বৃদ্ধি হ'লে উৎপাদন বা নিয়োগ বৃদ্ধি হয় বুলি কৈছে কিন্তু কেঁচামালৰ যদি অভাৱ হয় কৃষিখণ্ডতেই যদি তেওঁলোকে মন নকৰে কেঁচামালৰ যদি অভাৱ হয় তেতিয়াও উৎপাদন নিয়োগ কেনেকৈ বাঢ়িব আজি তুমি যদি এটা ইণ্ডাষ্ট্ৰি খুলিছা সেই ইণ্ডাষ্ট্ৰিটোত তুমি ধৰি লৈছোঁ 5,000 মানুহক কাম 5,000 মানুহক কামত লগাইছা ঠিক আছে তোমাৰ এটা ডাঙৰ ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিটো ধৰি লৈছোঁ কিবা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিয়ে হওক বা এগ্ৰিকালচাৰ বেছ এটা ইণ্ডাষ্ট্ৰিয়ে হওক য'ত এগ্ৰিকালচাৰৰ ৰ মেটেৰিয়েলছবিলাক তোমাক লাগে কিন্তু সেই তোমাৰ উদ্যোগটোৰ কাৰণে তুমি যদি প্ৰয়োজনীয় কেঁচামালখিনি নোপোৱা তুমি সেই 5K মানুহক ক'ত কামত লগাবা হয়নে কেঁচামাল নাপালে তুমি 5K মানুহকতো কামত লগাব নোৱাৰা কাৰণ ইমানখিনি প্ৰডাকশ্যন কষ্ট হ'লে তোমাৰ প্ৰডাকশ্যন কষ্টটো বেছি হৈ যাব আল্টিমেটলি তোমাৰ প্ৰডাকশ্যন লেভেল কমিব গতিকে তোমাৰ লছ হ'ব গতিকে তুমি 5K ঠাইত 2K বা 3K মানুহ লগাব লাগিব কাৰণ তোমাৰ কেঁচামাল অভাৱ হৈছে হয়নে যে আজি মোৰ ওচৰত মেটেৰিয়েল নাই বা এই ছমাহ মোৰ ওচৰত মেটেৰিয়েল নাই এই ছমাহত মই বাকী আধাখিনি মানুহে কামত লগাব পাৰিম আধাখিনি মানুহ মই এৰি দিব লাগিব গতিকে এইখিনি এক প্ৰকাৰৰ বিজনেছৰ ষ্ট্ৰেটেজি হয় হয়নে গতিকে কেঁচামালৰ অভাৱতো হ'ব পাৰে বা শ্ৰমিকৰ মানে তেওঁলোকে যদি কাম কৰিবলৈ মন নকৰে তেতিয়াও কি হয় বিভিন্ন ক্ষেত্ৰত মানে মুদ্ৰাৰ যোগানেই ছাফিচিয়েণ্ট নহয় আৰু এটা কথা সদাগৰীসকলক কৈছিলে যে তেওঁলোকে বিভিন্ন সময়ত যেতিয়া অৰ্থনীতিৰ প্ৰগতিৰ কথা কৈছিলে যে আমি জনসংখ্যা বৃদ্ধিৰ কথাটো কৈছিলে যে জনসংখ্যা বৃদ্ধিয়ে অৰ্থনীতিৰ প্ৰগতিৰ কথা কৈছিলে কিন্তু বৰ্তমান সময়ত যদি আমি চাওঁ অনুন্নত বা উন্নয়নশীল দেশত যদি চাওঁ তেতিয়াহ'লে অত্যাধিক জনসংখ্যাই কিন্তু অৰ্থনীতিৰ উন্নয়নত কেতিয়াও সুবিধা নহয় হেঙাৰ হিচাপেহে থিয় দিয়ে গতিকে এইখিনি আমি লিমিটেশ্যন লিখিব পাৰোঁ পইণ্টখিনি মই জাষ্ট কৈ গৈছোঁ তোমালোকে মেনশ্যন কৰিবা কুৱেশ্যনখিনি ক্লাছটো বুজি পালানে এটা কমেণ্ট কৰি জনাবা কাৰণ তোমালোকৰ কমেণ্টছবিলাকৰ ওপৰত বেছ কৰিহে আমি নেক্সট ক্লাছবিলাক প্ৰভাইড কৰি যাম আৰু ইয়াৰ লিমিটেশ্যনখিনি কিন্তু তোমালোকে স্কিপ নকৰিবা ছেইম ক্লাছ ইংৰাজী মাধ্যমত ছাবস্ক্ৰিপশ্যন কোৰ্চত প্ৰভাইড কৰা হ'ব যদিহে কমপ্লিট কোৰ্চত জইন হ'ব বিচাৰিছে স্ক্ৰীনত যিটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে জইন হ'ব পাৰিবা ছাবস্ক্ৰিপশ্যন ফিজ একেবাৰে মিনিমাম হয় আৰু অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে তোমালোকে নোটছ এণ্ড ভিডিঅ'ছবিলাক লাভ কৰিবা আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ